নেকি আমচুত কিয়নো আমচু নেতা ৰেজাউল কৰিম চৰকাৰক এইবাৰ টাৰ্গেট কৰি লৈছে খুদ আমচুৱে সংবাদমেল পাতি এনেধৰণে প্ৰত্যাহ্বান জনাইছে দিল্লীত যি ধৰ্ণা কৰিবলৈ গৈছিল আমচু নেতা ৰেজাউল কৰিম চৰকাৰে সেই ধন ক'ত পালে দিল্লীলৈ ধৰ্ণা কৰিবলৈ নহয় সেলফি উঠিবলৈহে গৈছে আমচু নেতা ৰেজাউল কৰিম চৰকাৰ এই মুহূৰ্তত সঠিক তথ্য আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম সবিশেষ আমি জনাই আছো মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেন্ট ৰেজাউল কৰিম চৰকাৰ খুদ আমচুৱে সংবাদমেল পাতি এনেধৰণে মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে যদি সঁচাকৈয়ে সংখ্যালঘুৰ নেতা ৰেজাউল কৰিম তেনেহ'লে দিল্লীত কিয় ধৰ্ণা দি আছে উচ্ছেদ হৈছে সোণাপুৰত চিঞৰিছে দিল্লীত এই মন্তব্য আমচুৰ অসমৰ সমস্যাক লৈ অসমত আন্দোলন কৰক ৰেজাউল কৰিম চৰকাৰে আমচুত বৰ্তমান সময়ত এক প্ৰকাৰ ফাট মেলা দেখিবলৈ পোৱা গৈছে দিল্লীত আন্দোলন কৰিবলৈ গৈ ক'ত টকা পাইছে সংখ্যালঘু নেতাই এনেধৰণে মন্তব্য কৰিছে খুদ সংখ্যালঘু এটা সংগঠনে যদি সৎ সাহস আছে দিল্লীত যাবলৈ ক'ত টকা পাইছে ৰাজহুৱা কৰক এজন মন্ত্ৰীৰ পৰা টকা লৈ দিল্লীত আন্দোলন কৰিছে আমচু নেতা বা সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰে দিল্লীত খৰচ হোৱা 60 লাখ টকা ৰেজাউল কৰিম চৰকাৰৰ পৈতৃক সম্পত্তি নেকি এনেধৰণে প্ৰশ্নও কৰিছে সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালাৰ চান্দা লৈ বিলাসী জীৱন যাপন কৰিছে দিল্লীত জন্তৰ মন্তৰত ধৰ্ণা দিবলৈ গৈ বিভিন্ন স্থানত এতিয়া সেলফিহে উঠি আছে সংখ্যালঘুৰ দুখ দৰদ সমস্যা লৈ দিল্লীলৈ যদি সঁচাকৈ যোৱা হলে তেনেহলে ফলপূৰ্বক কিবা এটা পোৱা গ'লহেঁতেন এইবাৰ সংখ্যালঘু সংগঠনেই টাৰ্গেট কৰিছে সংখ্যালঘু নেতাক সোণাপুৰৰ উচ্ছেদক লৈ আমচু ইকবাল গোটৰ প্ৰত্যাহ্বান ৰেজাউল কৰিম চৰকাৰক আমি জনাই আছো ৰেজাউল কৰিম চৰকাৰ দীৰ্ঘদিনে আমি বিভিন্ন সমস্যাত বাতৰি সম্প্ৰচাৰ কৰি থাকো ৰেজাউল কৰিম চৰকাৰক লৈ এইবাৰ এক সংবাদমেল সম্বোধন কৰা দেখিবলৈ পোৱা গৈছে আমচু ইকবাল গোটে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বি টিমৰ এজেন্ট ৰেজাউল কৰিম চৰকাৰ তেওঁলোকে এনেধৰণে দাবী কৰিছে যদি সঁচাকৈয়ে সংখ্যালঘুৰ নেতা হলহেঁতেন ৰেজাউল কৰিম চৰকাৰ তেনেহ'লে দিল্লীত ধৰ্ণা দিবলৈ নগ'লহেঁতেন কিয়নো সোণাপুৰত উচ্ছেদ হৈছে আৰু দিল্লীত গৈ চিঞৰি আছে অসমৰ সমস্যাক লৈ অসমতেই আন্দোলন কৰক বুলি তেওঁ কৈছে আৰু যি ধন গৈছে বা যি টকা খৰচ হৈছে সেই টকা ৰেজাউল কৰিম চৰকাৰে ক'ত পালে এবাৰ নামনি অসমৰ কেইবাটাও দল সংগঠন সংখ্যালঘু দল সংগঠনে একত্ৰিত হৈ এনেধৰণে সংবাদমেল সম্বোধন কৰিছে সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালাৰ পৰা চান্দা লৈ দিল্লীত গৈ বিলাসী জীৱন যাপন কৰি আছে ৰেজাউল কৰিম চৰকাৰে এই মন্তব্য আমচু ইকবাল গোটৰ মন্তব্য আছে আমাৰ হাতত সংবাদমেলত কি কৈছিল শুনো আহক যিজনে কাজিৰঙাৰ ইভেকশ্যনৰ সময়ত কাজিৰঙাত ইভেকশ্যন হৈ আছে চচুৰগড় তেওঁৰ তিতাবৰত তাত গৈ লুকাই আছে তাত ফোন কৰাৰ পিছতো বাৰম্বাৰ অহা নাই আৰু তেওঁৰ পত্নীয়ে মই কথাটো ক'ব বিচৰা নাছিলোঁ আজি তেওঁৰ যি ডাঙৰ ডাঙৰ লেকচাৰ লাখ লাখ সংখ্যালঘুক ৰাজপথত ওলাই লৈ আহিব আন্দোলন কৰিব এই যিখিনি কথা মই কথাৰ কাৰণে এই কথাখিনি ক'ব বাধ্য হ'লোঁ তেওঁৰ মিছেজে ফোন কৰি বাধ্য হৈছে তেওঁ তেতিয়াৰ সাধাৰণ সম্পাদক যে এনেকুৱা এজন ব্যক্তিক আপোনালোকে সংগঠনৰ সাধাৰণ সম্পাদক দি ৰাখিছে তেওঁ লুকাই ইয়াত আহিছে তেওঁক কওক মোৰ মেখেলা আৰু চুৰি পিন্ধি তেওঁ ঘৰত বহাৰ কাৰণে মই তাত যাওঁ তেওঁ আহি পোৱা নাই সেই ঠাইত অখিল গগৈ ডাঙৰীয়া আছিল আৰু মই আছিলোঁ তাত আপোনালোকে সেইদিনৰ ঘটনা জানিব আৰু তাৰ পাছত অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা স্থানত এই কথাখিনি কৈছিল সেইজন ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ যিজনে কাজিৰঙা ইভেকশ্যনৰ নাম লৈ বঙাইগাঁৱৰ পৰা গ'ল কাজিৰঙাত মুখ থৈ তেওঁ তেওঁৰ চকুৰ ঘৰত গ'ল তাৰ পৰা উচ্ছেদ হ'ল উচ্ছেদ গুলি কৰি তিনিজন মানুহ মৃত্যু হ'ল তেওঁ তাত অহাৰ সময় নাই ভয়ত তেনেকৈ কৰি আছে আৰু আজি তেওঁ ডাঙৰ ডাঙৰ লেকচাৰ মাৰে নিশ্চয় অসমৰ ৰাইজে গম পাইছে আজি যদি মুখ্যমন্ত্ৰীৰ এজেণ্ট তেওঁ নহয় আজি তেওঁ মুখ্য যদিন সংখ্যালঘুৰ তেওঁ নেতা হয় তেওঁ উচ্ছেদ চলি আছে সোণাপুৰত আজি সমস্যা হৈছে সংখ্যালঘুৰ অসমত দিল্লীত গৈ ধৰ্ণা দিয়াৰ কাৰণটো কি আজি দিল্লীত গৈ ধৰ্ণা দিয়াৰ কাৰণ এইটোৱেই যে এজনে অকল সংখ্যালঘুকে তাক টাৰ্গেট কৰি আছে আৰু অত্যাচাৰ কৰি আছে তেওঁ যেনেকৈ ইয়াৰ পৰা গৈ হিন্দী চেনেলবোৰত কৈ থাকে আকৌ ইলেকশ্যনৰ সময়ত আহিলে গৈ তেওঁ টুপিও পিন্ধিব পাৰে
তেওঁ কোৰাণৰ কথাও ভাল ক'ব পাৰে। সিদিনা দেখিলোঁ হজৰত মহম্মদৰ এটা কথাও তেওঁ কৈছে, চব তেওঁ জানে, কিন্তু হিন্দী টেলিভিশ্যনত তেওঁ যেতিয়া কয় তেতিয়া মই মুছলমান কো খতম কৰ দুংগা, খতম হৈ জানা চাহিয়ে, মাদ্ৰাছা তোৰ দুংগা, এইখিনি তেওঁ কৈ আহে। আৰু তেওঁ বিটিমে তাত গৈ এইখিনি সঠিক হয় বুলি তেওঁ শিলমোহৰ মাৰাৰ কাৰণে তাত জিন্দাবাদ আৰু মুৰ্দাবাদ মাৰে। আজি অসমৰ সমস্যা, অসমত তেওঁ আন্দোলন কৰাৰ কথা, তেওঁ দিল্লীত গৈ কিয় আন্দোলন কৰিছে? দিল্লীত যোৱাৰ সময়ত এই টকাখিনি ক'ৰ পৰা পাইছে? ক'ৰ পৰা তেওঁ প্ৰত্যেক সম্পত্তি নেকি? তেওঁ কি কৰে? আজি ৰাজহুৱাভাৱে তেওঁ প্ৰেছ মিট যোগে মই আহ্বান জনাইছোঁ, তেওঁ প্ৰত্যাহ্বান জনাইছোঁ। তেওঁৰ সৎ কাগজ যদি দিল্লীত যোৱাৰ নামত কিমান টকা খৰচ হৈছে, ক'ৰ পৰা পইচা কালেকশ্যন কৰক যে তেওঁ ৰাজহুৱা কৰক। আমি গম পোৱা মতে চৰ্চ মতে তেওঁ এইখন চৰকাৰৰ এজন মন্ত্ৰীৰ পৰা টকা লৈ গৈ এই চৰকাৰৰ বিৰুদ্ধে তাত তেওঁ আন্দোলন কৰি আছে। কোনজন মন্ত্ৰীৰ পৰা আছে? আপোনালোক ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভ, আপোনাৰ আমাতকৈ চ'ৰ্চ বেছি আছে। আপোনালোকে এইখিনি ওলাওক, লাহে লাহে কথাখিনি ওলাব। আমি ওলাই আছোঁ কথাখিনি। আমি যেতিয়া তথ্য আকাৰে ক'ব আমাৰ তাত এটা খবৰ আহিছে এজন মন্ত্ৰীৰ পৰা তেওঁলোকে টকাখিনি লৈছে, সেইনে তেওঁ ৰাজহুৱাকৈ কওক, তেওঁ প্ৰেছ মিটৰ জৰিয়তে কওক। আজি যদি দিল্লীত যোৱাৰ নামত ফ্লাইটত আৰু থকা এজনৰ যদি 30,000 খৰচা হয়, যদি 200 ষ্টুডেণ্ট, তাৰ পাছত 60 লাখ টকা, এই 60 লাখ টকা কাৰ? তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি? হয়তো কোনোবা মন্ত্ৰীৰ পইচা, নহ'লে আমাৰ সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালা এওঁলোকৰ পৰা গৈ তেওঁলোকে চান্দা কালেকশ্যন কৰি তেওঁলোকৰ বিলাসিতা জীৱন তাত পাৰ কৰিব গৈছে। ধৰ্ণা দিব গৈছে তেওঁলোকে যন্তৰ মন্তৰত। আপোনালোকে তেওঁলোকৰ ফেচবুক খুচৰি চাব, তেওঁলোক গৈ বিভিন্ন জেগাত চেলফি মাৰি আছে, প'জ দি আছে। তাত কি প'জত গৈছে নেকি? আজি যদি সংখ্যালঘুত তেওঁলোকে দুখ দৰদ লৈ গ'লেহেঁতেন, তেওঁলোকে গৈ সেই তাত ধৰ্ণা কৰাৰ পিছত তাৰ পৰা কি এটা ফলপ্ৰসূ হওক। দিল্লীত আপোনালোক গৈছে, 50-60 লাখ টকা খৰচ কৰিছে, এটা ভাল প্লেটফৰ্ম আনি এই অসমত কি পৰিস্থিতি হৈ আছে, অসমত যে এই চৰকাৰখন ব্যৰ্থ, সংখ্যালঘুৰ কাৰণেই হওক সংখ্যাগুৰুৰ কাৰণেই হওক। মইতো ক'ব বিচাৰিছিল যে মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী অকল তেওঁৰ চকীৰ কথা, তেওঁৰ কথা চিন্তা কৰি আছে, তেওঁ বিজেপিৰ শ্লোগানতো নাই। তেওঁতকৈ কট্টৰ হিন্দু নেতা আছে যোগী আদিত্যনাথ, তাতোতো তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই, তাতোতো ডেভেলপমেণ্টৰ কাম হৈ আছে। আজি চৰকাৰৰ মাটি দৰকাৰ আছে, উচ্ছেদৰ দৰকাৰ আছে, কৰক, উচ্ছেদৰ প্ৰক্ৰিয়া আছে, নোটিছ দিয়ক তেওঁলোকে, সেই মানুহজনৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰ পাছত উচ্ছেদ কৰক। চৰকাৰৰ মাটিৰ প্ৰয়োজন আছে, আমাৰ ক'বলগীয়া নাই, কিন্তু উচ্ছেদিতসকলক পুনৰ সংস্থাপন নকৰি উচ্ছেদ, আকৌ কেইদিনমান পিছত তেওঁলোকক ক্ষতিপূৰণ, এইবোৰ কি নাটক? আৰু এয়া আছিল মন্তব্য। সংবাদমেল পাতি এনেধৰণে ৰেজাউল কৰিম চৰকাৰক প্ৰত্যাহ্বান জনাইছে খুদ সংখ্যালঘু সংগঠনে। সংখ্যালঘু ছাত্ৰ সংগঠনে এনেধৰণে মন্তব্য কৰিছে, যদি সঁচাকৈয়ে সংখ্যালঘুৰ নেতা ৰেজাউল কৰিম চৰকাৰ, তেনেহ'লে দিল্লীত কিয় ধৰ্ণা দি আছে? উচ্ছেদ হৈছে সোণাপুৰত, চিঞৰিছে দিল্লীত, এনেধৰণে সংবাদমেল পাতি তেওঁলোকে কৈছে। অসমৰ সমস্যা লৈ অসমতে আন্দোলন কৰক বুলি সংখ্যালঘু নেতাক কৈছে সংখ্যালঘু ছাত্ৰ সংগঠনে। আমচুত ফাট মিলিছে নেকি? আমচুত কিহৰ এনেধৰণে মতানৈক্যৰ সৃষ্টি হৈছে? দিল্লীত আন্দোলন কৰিবলৈ ক'ত ইমান টকা পাইছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। যদি সৎ সাহস আছে, দিল্লীত যাবলৈ ক'ত টকা পাইছে, কিমান খৰচ হৈছে, ৰাজহুৱা কৰক ৰেজাউল কৰিম চৰকাৰে। এজন মন্ত্ৰীৰ পৰা টকা লৈ দিল্লীত আন্দোলন কৰিছে সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰে। দিল্লীত খৰচ হোৱা 60 লাখ টকা ৰেজাউল কৰিম চৰকাৰৰ পৈতৃক সম্পত্তি নেকি? সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালাৰ চান্দা লৈ বিলাসী জীৱন যাপন কৰিব গৈছে দিল্লীত। যন্তৰ মন্তৰত ধৰ্ণা দিবলৈ গৈছে ঠিকেই, কিন্তু বিভিন্ন স্থানত চেলফিও উঠি ফেচবুক পোষ্ট দিছে। সংখ্যালঘুৰ দুখ সমস্যা লৈ দিল্লীলৈ যোৱা হ'লে কিবা আশা কৰিব পৰা গ'লহেঁতেন। এইবাৰ সংখ্যালঘু সংগঠনেই টাৰ্গেট কৰিছে সংখ্যালঘু নেতাক। সোণাপুৰৰ উচ্ছেদক লৈ আমচু ইকবাল গোটে প্ৰত্যাহ্বান জনাইছে আমচু নেতা ৰেজাউল কৰিম চৰকাৰক। মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট বুলি কৈছে ৰেজাউল কৰিম চৰকাৰ। আমাৰ হাতত মন্তব্য আছে, পুনৰবাৰ আগবঢ়াইছো। যিজনে কাজিৰঙাৰ ইভেকশ্যনৰ সময়ত, কাজিৰঙাত ইভেকশ্যন হৈ আছে চচুৰগড়, তেওঁৰ তিতাবৰত তাত গৈ লুকাই আছে, তাত ফোন কৰাৰ পিছতো বাৰম্বাৰ অহা নাই। আৰু তেওঁৰ পত্নীয়ে, মই কথাটো ক'ব বিচৰা নাছিলোঁ, আজি তেওঁৰ যি ডাঙৰ ডাঙৰ লেকচাৰ, লাখ লাখ
সংখ্যালঘুক ৰাজপথত ওলাই লৈ আহিব, আন্দোলন কৰিব, এই যিখিনি কথা, মই কথাৰ কাৰণে এই কথাখিনি ক'ব বাধ্য হ'লোঁ। তেওঁৰ মিছেজে ফোন কৰি বাধ্য হৈছে তেওঁ তেতিয়াৰ সাধাৰণ সম্পাদক, যে এনেকুৱা এজন ব্যক্তিক আপোনালোকে সংগঠনৰ সাধাৰণ সম্পাদক দি ৰাখিছে, তেওঁ লুকাই ইয়াত আহিছে, তেওঁক কওক মোৰ মেখেলা আৰু চুৰি পিন্ধি তেওঁ ঘৰত বহাৰ কাৰণে মই তাত যাওঁ। তেওঁ আহি পোৱা নাই। সেই ঠাইত অখিল গগৈ ডাঙৰীয়া আছিল আৰু মই আছিলোঁ তাত। আপোনালোকে সেইদিনৰ ঘটনা জানিব। আৰু তাৰ পাছত অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা স্থানত এই কথাখিনি কৈছিল। সেইজন ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ, যিজনে কাজিৰঙা ইভেকশ্যনৰ নাম লৈ বঙাইগাঁৱৰ পৰা গ'ল, কাজিৰঙাত মুখ থৈ তেওঁ তেওঁৰ চকুৰ ঘৰত গ'ল, তাৰ পৰা উচ্ছেদ হ'ল, উচ্ছেদ গুলি কৰি তিনিজন মানুহ মৃত্যু হ'ল। তেওঁ তাত অহাৰ সময় নাই, ভয়ত তেনেকৈ কৰি আছে। আৰু আজি তেওঁ ডাঙৰ ডাঙৰ লেকচাৰ মাৰে। তাৰমানে আপুনি ক'ব বিচাৰিছে যে মুখ্যমন্ত্ৰী এজেণ্ট? নিশ্চয় অসমৰ ৰাইজে গম পাইছে। আজি যদি মুখ্যমন্ত্ৰীৰ এজেণ্ট তেওঁ নহয়, আজি তেওঁ যদি সংখ্যালঘুৰ তেওঁ নেতা হয়, তেওঁ উচ্ছেদ চলি আছে সোণাপুৰত। আজি সমস্যা হৈছে সংখ্যালঘুৰ অসমত। দিল্লীত গৈ ধৰ্ণা দিয়াৰ কাৰণটো কি? আজি দিল্লীত গৈ ধৰ্ণা দিয়াৰ কাৰণ এইটোৱেই যে এজনে অকল সংখ্যালঘুকে তাক টাৰ্গেট কৰি আছে আৰু অত্যাচাৰ কৰি আছে। তেওঁ যেনেকৈ ইয়াৰ পৰা গৈ হিন্দী চেনেলবোৰত কৈ থাকে, আকৌ ইলেকশ্যনৰ সময়ত আহিলে গৈ তেওঁ টুপিও পিন্ধিব পাৰে, তেওঁ কোৰাণৰ কথাও ভাল ক'ব পাৰে। সিদিনা দেখিলোঁ হজৰত মহম্মদৰ এটা কথাও তেওঁ কৈছে, চব তেওঁ জানে। কিন্তু হিন্দী টেলিভিশ্যনত তেওঁ যেতিয়া কয়, তেতিয়া মই মুছলমান কো খতম কৰ দুংগা, খতম হৈ জানা চাহিয়ে, মাদ্ৰাছা তোৰ দুংগা, এইখিনি তেওঁ কৈ আহে। আৰু তেওঁ বিটিমে তাত গৈ এইখিনি সঠিক হয় বুলি তেওঁ শিলমোহৰ মাৰাৰ কাৰণে তাত জিন্দাবাদ আৰু মুৰ্দাবাদ মাৰে। আজি অসমৰ সমস্যা, অসমত তেওঁ আন্দোলন কৰাৰ কথা, তেওঁ দিল্লীত গৈ কিয় আন্দোলন কৰিছে? দিল্লীত যোৱাৰ সময়ত এই টকাখিনি ক'ৰ পৰা পাইছে? ক'ৰ পৰা তেওঁ প্ৰতীক সম্পত্তি নেকি? তেওঁ কি কৰে? আজি ৰাজহুৱাভাৱে তেওঁ প্ৰেছ মিট যোগে মই আহ্বান জনাইছোঁ, তেওঁ প্ৰত্যাহ্বান জনাইছোঁ। তেওঁৰ সৎ কাগজে যদি দিল্লীত যোৱাৰ নামত কিমান টকা খৰচ হৈছে, ক'ৰ পৰা পইচা কালেকশ্যন কৰক যে তেওঁ ৰাজহুৱা কৰক। আমি গম পোৱা মতে চৰ্ট মতে তেওঁ এইখন চৰকাৰৰ এজন মন্ত্ৰীৰ পৰা টকা লৈ গৈ এই চৰকাৰৰ বিৰুদ্ধে তাত তেওঁ আন্দোলন কৰি আছে। কোনজন মন্ত্ৰী পদ আছে? আপোনালোক ভাৰতবৰ্ষৰ চতুৰ্থ সম্পাদক, আপোনাৰ আমাতকৈ চ'ৰ্চ বেছি আছে। আপোনালোকে এইখিনি ওলাওক, লাহে লাহে কথাখিনি ওলাব। আমি ওলাই আছোঁ কথাখিনি। আমি যেতিয়া তথ্য আকাৰে ক'ব, আমাৰ তাত এটা খবৰ আহিছে এজন মন্ত্ৰীৰ পৰা তেওঁলোকে টকাখিনি লৈছে, সেইনে তেওঁ ৰাজহুৱাকৈ কওক, তেওঁ প্ৰেছ মিটৰ জৰিয়তে কওক। আজি যদি দিল্লীত যোৱাৰ নামত ফ্লাইটত আৰু থকা এজনৰ যদি 30,000 খৰচা হয়, যদি 200 ষ্টুডেণ্ট, তাৰ পাছত 60 লাখ টকা। এই 60 লাখ টকা কাৰ? তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি? হয়তো কোনোবা মন্ত্ৰীৰ পইচা, নহ'লে আমাৰ সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালা এওঁলোকৰ পৰা গৈ তেওঁলোকে চান্দা কালেকশ্যন কৰি তেওঁলোকৰ বিলাসিতা জীৱন তাত পাৰ কৰিব গৈছে। ধৰ্ণা দিব গৈছে তেওঁলোকে যন্তৰ মন্তৰত। আপোনালোকে তেওঁলোকৰ ফেচবুক খুচৰি চাব, তেওঁলোক গৈ বিভিন্ন জেগাত চেলফি মাৰি আছে, প'জ দি আছে। তাত কি প'জত গৈছে নেকি? আজি যদি সংখ্যালঘুত তেওঁলোকে দুখ দৰত লৈ গ'লেহেঁতেন, তেওঁলোকে গৈ সেই তাত ধৰ্ণা কৰাৰ পিছত তাৰ পৰা কি এটা ফলপ্ৰসূ হওক। দিল্লীত আপোনালোক গৈছে, 50-60 লাখ টকা খৰচ কৰিছে, এটা ভাল প্লেটফৰ্ম আনি এই অসমত কি পৰিস্থিতি হৈ আছে, অসমত যে এই চৰকাৰখন ব্যৰ্থ, সংখ্যালঘুৰ কাৰণেই হওক, সংখ্যাগুৰুৰ কাৰণেই হওক। মইতো ক'ব বিচাৰিছিল যে মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী অকল তেওঁৰ চকীৰ কথা, তেওঁৰ কথা চিন্তা কৰি আছে। তেওঁ বিজেপিৰ শ্লোগানতো নাই। তেওঁতকৈ কট্টৰ হিন্দু নেতা আছে যোগী আদিত্যনাথ, তাতোতো তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। তাতোতো ডেভেলপমেণ্টৰ কাম হৈ আছে। আজি চৰকাৰৰ মাটি দৰকাৰ আছে, উচ্ছেদৰ দৰকাৰ আছে, কৰক। উচ্ছেদৰ প্ৰক্ৰিয়া আছে, নোটিছ দিয়ক তেওঁলোকে, সেই মানুহজনৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰ পাছত উচ্ছেদ কৰক। চৰকাৰৰ মাটিৰ প্ৰয়োজন আছে, আমাৰ ক'বলগীয়া নাই। কিন্তু উচ্ছেদিতসকলক পুনৰ সংস্থাপন নকৰি উচ্ছেদ, আকৌ কেইদিনমান পিছত তেওঁলোকক ক্ষতিপূৰণ, এইবোৰ কি নাটক? আৰু এজন নেতা যিজনে কাজিৰঙাৰ ইভেকশ্যনৰ সময়ত, কাজিৰঙাত ইভেকশ্যন হৈ আছে চচুৰগড়, তেওঁৰ তিতাবৰত তাত গৈ লুকাই আছে।
তাত ফোন কৰাৰ পিছতো বাৰম্বাৰ অহা নাই আৰু তেওঁৰ পত্নীয়ে মই কথাটো ক'ব বিচৰা নাছিলোঁ আজি তেওঁৰ যি ডাঙৰ ডাঙৰ লেকচাৰ লাখ লাখ সংখ্যালঘুক ৰাজপথত ওলাই লৈ আহিব আন্দোলন কৰিব এই যিখিনি কথা মই কথাৰ কাৰণে